কমলপুৰত আমি 100% আমি নিশ্চিত হৈছোঁ, 100% আমি জানো যে এইবাৰ কংগ্ৰেছ জিকিব, কাৰণ তাত এটা কংগ্ৰেছৰ পৰিৱেশ হৈছে আৰু আনহাতে বিজেপি শিবিৰটো দুভাগত বিভক্ত হৈ আছে। গতিকে আমি ভাবোঁ যে খুব সুন্দৰভাৱে আমি তাত বিজয় হৈ আহিব পাৰিম। নিশ্চয় মানে ইলেকশ্যন বুলি ক'লে, নিৰ্বাচন বুলি ক'লেতো কিছু টেনশ্যন থাকিবই, বিভিন্ন ধৰণৰ মেনেজমেণ্টৰ কথা থাকে, কিবা থাকে, কিন্তু ভোটৰ সংখ্যাত মই ভাবোঁ যে কংগ্ৰেছ বহুত দূৰ আগত আছে। একেবাৰে জিকাৰ ক্ষেত্ৰত টেনশ্যন মুক্ত হৈ আছে। বেলেগ টেনশ্যন বহুত থাকে। ইলেকশ্যন এটা ডাঙৰ ইভেণ্ট মেনেজমেণ্টৰ নিচিনা, চাৰিওফালে অফিচ বা বিভিন্ন ধৰণৰ কৰ্মীসকলক চলাব লাগে, তেওঁলোকৰ ডেইলি আপডেট ল'ব লাগে, এইবিলাক ধৰণৰ টেনশ্যন থাকে আৰু ডাঙৰ সমষ্টি। আৰু এইবাৰ সমষ্টিটোৰ আমি পৰিসৰটো যথেষ্ট ডাঙৰ হৈছে। একেবাৰে আপোনাৰ লেঙাৰ পৰা যিটো একদম ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা সেইফালে গড়েশ্বৰৰ ওচৰলৈকে আমাৰ সমষ্টি, এইফালে হাজোৰ ওচৰৰ পৰা ডুবনি চৌকিলৈ ডাঙৰ পৰিসৰ। সকলো মানুহক দেখা কৰা, সকলো মানুহৰ ওচৰত যোৱাটো এটা সমস্যা হয়। মানুহে এতিয়া কেম্পেইনিং কৰাটো মোৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নহয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মানুহখিনিক নিৰ্বাচনৰ আগে আগে এবাৰ দেখা দিব পৰাটোহে গুৰুত্বপূৰ্ণ কথা। চিনি পায়, তথাপি মানুহে বিচাৰে যে নিৰ্বাচন আহিছে, প্ৰাৰ্থীগৰাকীয়ে এবাৰ আহে আমাক মাত লগাব লাগে, সেইটো এটা। তাৰোপৰি মই আজি অহাৰ মূল কাৰণটো হ'ল যে 5 তাৰিখে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া কমলপুৰত এখন জনসভাত সম্বোধন কৰিব নিৰ্বাচন উপলক্ষে। সেইটোতো কিছু কথা আছিলে, সেইখিনি কথা পাতিবৰ কাৰণে মই ৰাজীৱ ভৱনলৈ আহিছোঁ। নাই, বহুত অত্যাচাৰ কৰিছে। মোৰ বেনাৰ পোষ্টাৰবিলাক ফালি দিয়ে, পুলিচে কোনো একশ্যন নলয়। কালি মোৰ এটা জেগাত যিটো পুৰণা জালুকবাৰী আছিল, তাৰ কেইজনমান মানুহ কোনো কথা নাই, তেওঁলোকৰ বিৰুদ্ধে কোনো অভিযোগো নাই, কেছো নাই, কিন্তু পুলিচে আনি তেওঁলোকে গোটেই ৰাতি থানাত বহাই দিছে, এতিয়ালৈকে এৰি দিয়া নাই। এইবিলাক আমি মোকাবিলা কৰিবলগীয়া হৈছে। যথেষ্ট তেওঁলোকৰ বিশেষকৈ বাহুবলটো মই ইমান গুৰুত্বপূৰ্ণ কথা বুলি নাভাবোঁ, মোৰ লগত ইমান কাজিয়া কৰিবলৈ সাহস নকৰে চাগে, কিন্তু তেওঁলোকৰ যিটো ধনবল, সেইটো ধনবল যথেষ্ট পৰিমাণে ধনবল, য'ত আমি 5,000 টকা দিওঁ তেওঁলোকে 1 লাখ টকা দিব খোজে। গতিকে এই গোটেই কথাটোত আমি দেখিছোঁ যে তেওঁলোকে এটা খুব এগ্ৰেছিভলি মানে ইলেকশ্যনটো খেলিব বিচাৰিছে, যাতে বাকী পাৰ্টিবিলাক নাইকিয়া হয়। কিন্তু ভগৱানৰ কিবা জনসাধাৰণৰ সমৰ্থনত মই তাত তিষ্ঠি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।